হেল্ল' ফ্ৰেণ্ডছ, লুটফুৰ উইজডম পইণ্ট ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। মান্থলি কাৰেণ্ট এফেয়াৰ্ছৰ আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম জুলাই মাহৰ খুবেই গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছবিলাকৰ বিষয়ে, যিবিলাক আগন্তুক পৰীক্ষাবোৰৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। আজিৰ এই ভিডিঅ'টোত আমি যিমানবিলাক কুৱেশ্যন লৈ আহিছোঁ, সকলোবিলাক কুৱেশ্যন আমি ওৱান লাইনাৰ কুৱেশ্যন হিচাপে লৈ আহিছোঁ। ইয়াত MCQ হিচাপে লৈ অহা নাই। আমি লক্ষ্য ৰাখিছোঁ যাতে কম সময়ত বেছি কুৱেশ্যন এনচাৰ আমি আলোচনা কৰিব পাৰোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হুৱেৰ উইল দ্য ICC মেন্স T20 ৱৰ্ল্ড কাপ 2026 বি হেল্ড। কি কৈছে কুৱেশ্যনটো? 2026 চনত যি ICC মেন্স T20 ৱৰ্ল্ড কাপ হ'ব, সেই ৱৰ্ল্ড কাপ ক'ত অনুষ্ঠিত হ'ব? এনচাৰ ইণ্ডিয়া এণ্ড শ্ৰীলংকা। এই এডিশ্যন হ'ব, এই এডিশ্যনটো হ'ব 10th এডিশ্যন। কুৱেশ্যন নম্বৰ 2, হুইচ মিনিষ্ট্ৰী ৰিচেণ্টলি লঞ্চড এ পৰ্টেল নিৰ্মাণ। শেহতীয়াকৈ কোনটো মন্ত্ৰণালয়ে নিৰ্মাণ পৰ্টেল মুকলি কৰিছে? এনচাৰ মিনিষ্ট্ৰী অফ কোল এণ্ড মাইন্স। কুৱেশ্যন নম্বৰ 3, হুইচ এছামিজ ওন ইউনেস্কো মেপ য়ং চাইণ্টিষ্ট এৱাৰ্ড। কোনজন অসমীয়াই ইউনেস্কো মেপ যুৱ বিজ্ঞানী বঁটা লাভ কৰিছে? এনচাৰ বৃন্দা কাশ্যপ। এই কুৱেশ্যনটো যিহেতু এছাম ৰিলেটেড হয়, গতিকে এইটো এটা খুবেই ইম্পৰ্টেণ্ট। এনেকুৱা যিমানবিলাক কাৰেণ্ট এফেয়াৰ্ছ হওক বা এছাম ৰিলেটেড যিমানবিলাক কুৱেশ্যন আছে, এইবিলাক খুবেই ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 4, হু বিকেম দ্য ফাৰ্ষ্ট ফিমেল ফাইনেন্স মিনিষ্টাৰ অফ দ্য ইউনাইটেড কিংডম ইন 2024। 2024 চনত যুক্তৰাষ্ট্ৰৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী কোন? এনচাৰ ৰাছেল ৰিভছ। Question number 5, who has been appointed as the new head coach of the Indian men's cricket team? ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে কাক নিযুক্তি দিয়া হৈছে? আমি এই কুৱেশ্যনটোৰ এনচাৰ সকলোৱে জানো, যিসকল ক্ৰিকেট প্ৰেমী হয়। ইয়াৰ এনচাৰটো হৈছে গৌতম গম্ভীৰ। গৌতম গম্ভীৰক কি কৰা হৈছে? 3 বছৰৰ কাৰণে নিযুক্তি দিয়া হৈছে। তেখেতৰ লগত 3 বছৰৰ কণ্ট্ৰেক্ট আছে। গৌতম গম্ভীৰ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ হয়। 2011 চনৰ ভাৰতে যেতিয়া ওৱান ডে ক্ৰিকেট ৱৰ্ল্ড কাপ জয় হৈছিল, গৌতম গম্ভীৰৰ এটা মুখ্য ভূমিকা ইয়াত আছিল। কুৱেশ্যন নম্বৰ 6, হুইচ ডে ইজ অবজাৰ্ভড এজ ৱৰ্ল্ড পপুলেশ্যন ডে। কোনটো দিনত বিশ্ব জনসংখ্যা দিৱস হিচাপে পালন কৰা হয়? এনচাৰ 11 জুলাই। কুৱেশ্যন নম্বৰ 7, হু হেজ বিকাম দ্য নিউ প্ৰাইম মিনিষ্টাৰ অফ নেপাল ৰিচেণ্টলি। শেহতীয়াকৈ নেপালৰ নতুন প্ৰধানমন্ত্ৰী কোন হৈছে? এনচাৰ KP শৰ্মা অলি। কুৱেশ্যন নম্বৰ 8, হু অন দ্য ইউৰো 2024 ফাইনেল। এতিয়া এইটোৰ লগত জড়িত আৰু এটা কুৱেশ্যন আহে। কেনেকুৱা আহে? কিছুমান কুৱেশ্যনত এনেকুৱা অহা দেখা যায় যে ইউৰো কাপ কি খেলৰ লগত জড়িত, বা ডুৰাণ্ড কাপ কি খেলৰ লগত জড়িত, তো আজলান চাহ কি খেলৰ লগত জড়িত, এনেকুৱা কথাবিলাকো চাইড হ'ব, কাৰণ কুৱেশ্যন এক্সামত যিকোনো আহি যাব পাৰে। গতিকে আমি ইয়াতে পাইছোঁ যে আমাক সুধিলে 2024 চনৰ যি ইউৰো কাপ হৈছিল, কোনটো দলে জয় হৈছিল? এনচাৰ স্পেইন। ইউৰো হৈছে ইউৰো কাপ ফুটবলৰ লগত জড়িত। কুৱেশ্যন নম্বৰ 9, থমাছ মুলাৰ ৰিচেণ্টলি ৰিটায়াৰ্ড ফ্ৰম দ্য ইণ্টাৰনেশ্যনেল ফুটবল, হি ইজ এ প্লেয়াৰ অফ হুইচ কাণ্ট্ৰি। থমাছ মুলাৰ শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা কি কৰিছে? তেওঁ অৱসৰ গ্ৰহণ কৰিছে। এতিয়া কুৱেশ্যনটো হৈছে তেখেত কোনখন দেশৰ খেলুৱৈ হয়? এনচাৰ জাৰ্মানী। হোৱাট ইজ ইণ্ডিয়াছ ৰেংক ইন আৰ্টিফিচিয়েল ইণ্টেলিজেন্স প্ৰিপেয়াৰ্ডনেছ ইণ্ডেক্স 2024। আৰ্টিফিচিয়েল ইণ্টেলিজেন্সটোক আমি AI বুলিও কওঁ। কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰস্তুতি সূচাংকক 2024ত ভাৰতৰ স্থান কিমান? এনচাৰ 72। এইটো এটা খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন। এই কুৱেশ্যনটোৰ ক্ষেত্ৰত আমি প্ৰথম কোন আছে চাওঁ। ইয়াত ফাৰ্ষ্ট আছে ছিংগাপুৰ, ছেকেণ্ড আছে ডেনমাৰ্ক আৰু থাৰ্ড আছে US। গতিকে ভাৰতৰ কথাটো আমি জানিব লাগিব। ফাৰ্ষ্টটো মনত ৰাখিব আৰু ভাৰতৰ স্থানটো মনত ৰাখিব। ভাৰতৰ হৈছে 72 স্থান। কুৱেশ্যন নম্বৰ 11, ডুৰাণ্ড কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট। ডুৰাণ্ড কাপ কি খেলৰ লগত জড়িত? এনচাৰ ফুটবল। কুৱেশ্যন নম্বৰ 12, দ্য ব্লু লাইন বৰ্ডাৰ ইজ লোকেটেড বিটুইন হুইচ টু কাণ্ট্ৰিজ।
ব্লু লাইন সীমান্ত কোন দুখন দেশৰ মাজত অৱস্থিত? এনচাৰ লেবানন এণ্ড ইজৰাইল। লেবানন আৰু ইজৰাইলৰ যিটো সীমান্তত ব্লু লাইন বুলি কোৱা হয়। ব্লু লাইন বুলি কওঁতে ইয়াত যিহেতু মেইনলি নিৰ্দিষ্ট লাইন নাই, সাগৰৰ পানীয়ে হৈছে ইয়াৰ সীমাৰেখা, গতিকে সেইকাৰণে ব্লু লাইন নাম দিয়া হয়। এটা কথাটো হৈছে এই লেবানন ইজৰাইলৰ সম্পৰ্কটো কিয় আহিল? যিহেতু আমি জানো যে পেলেষ্টাইন, ইজৰাইল, লেবানন বৰ্তমান যুদ্ধ জৰ্জৰিত হৈ আছে, গতিকে এইটো এটা ৰিচেণ্ট টপিক হয়, ট্ৰেণ্ডিং টপিক হয়। এনেকুৱা টপিকবিলাকৰ পৰা কুৱেশ্যন আহে, যিহেতু এইটো ইণ্টাৰনেশ্যনেল হয়, কাৰণ কাৰেণ্ট এফেয়াৰ্ছবিলাক আমাৰ অসমৰ নেশ্যনেল বা ইণ্টাৰনেশ্যনেল যিকোনো আহি যাব পাৰে, কিন্তু ট্ৰেণ্ডিং টপিকৰ পৰা আহিব। আমি যদি চাব যাওঁ এছাম ৰিলেটেড কুৱেশ্যনবিলাক চাব, লগতে নেশ্যনেল ট্ৰেণ্ডিং টপিক চাব গ'লে কেনেকুৱা হ'ব, যি হৈ গ'ল T20 ৱৰ্ল্ড কাপ সেইটো হ'ব, আৰু এটা ইম্পৰ্টেণ্ট হ'ল যে পেৰিছ অলিম্পিকৰ পৰা কুৱেশ্যন অহাৰ সম্ভাৱনা আছে। আৰু লগতে বৰ্তমান ইণ্টাৰনেশ্যনেল যিমানবিলাক টপিক চলি আছে, বাংলাদেশৰ যি সংঘাত বা ইজৰাইল লেবানন, তো তেনেকুৱা কুৱেশ্যনবিলাক আহি যাব পাৰে, গতিকে মনত ৰাখিব। কুৱেশ্যন নম্বৰ 13, দ্য ট্ৰেডিশ্যনেল হাৰ্ভেষ্ট ফেষ্টিভেল খাৰেলা ইজ এছ'চিয়েটেড উইথ হুইচ ষ্টেট? পৰম্পৰাগত শস্য চপোৱা উৎসৱ হৰেলা কোনখন ৰাজ্যৰ লগত জড়িত? এনচাৰ উত্তৰাখণ্ড। বাজেট 2024 প্ৰেজেণ্টেড বাই নিৰ্মলা সীতাৰমণ। হোৱাট ইজ দ্য চাইজ অফ দ্য বাজেট? আমি জানো যে 2024 চনৰ বাজেট ভাৰতৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰেজেণ্ট কৰিছে। এতিয়া সুধিছে যে এই বাজেটখনৰ টোটেল চাইজ কিমান হয়? টোটেল চাইজ হৈছে 48.21 লাখ কৰ'ৰ। বাজেটৰ ওপৰতো এটা অন্য ভিডিঅ' বনোৱা হ'ব, আৰু সময়মতে সেই ভিডিঅ'টো প্ৰভাইড কৰা হ'ব। আৰু যিসকল ফ্ৰেণ্ডছে বাজেটৰ বিষয়ে কমপ্লিটলি জনা নাই বা ভালকৈ বাজেটটো চোৱা নাই, এবাৰ বাজেটৰ বিষয়ে ভালকৈ চাই ল'ব। কুৱেশ্যন নম্বৰ 15, ৰাজাজী নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট? ৰাজাজী ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যৰ অৱস্থিত? এনচাৰ উত্তৰাখণ্ড। কুৱেশ্যন নম্বৰ 16, হু ৱাজ ৰিচেণ্টলি এপইণ্টেড এজ দ্য কোচ অফ ইণ্ডিয়ান মেন্স ফুটবল টীম? ভাৰতীয় পুৰুষ ফুটবল টীমৰ নতুন কোচ কাক নিযুক্তি কৰা হৈছে? এনচাৰ মানালো মাৰ্কুইজ। তেখেত হয় স্পেইন দেশৰ। কুৱেশ্যন নম্বৰ 17, হুইচ ইজ দ্য ফাৰ্ষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড টু ইম্প'জ লাইভ ষ্টক এমিশ্যন কাৰ্বন টেক্স? পশুধন নিৰ্গমন কাৰ্বন কৰ আৰোপ কৰা বিশ্বৰ প্ৰথমখন দেশ কোনখন? এনচাৰ ডেনমাৰ্ক। কুৱেশ্যন নম্বৰ 18, ইন হুইচ ষ্টেট অফ ইণ্ডিয়া হেজ দ্য ৱৰ্ল্ডছ অল্ডেষ্ট অষ্ট্ৰিচ নেষ্ট বিন ডিস্কভাৰ্ড? ভাৰতৰ কোনখন ৰাজ্যত অষ্ট্ৰিচ মিনছ উটপক্ষীৰ কি কৰা হৈছে, সকলোতকৈ ডাঙৰ কণীটো উদ্ধাৰ কৰা হৈছে? এনচাৰ অন্ধ্ৰপ্ৰদেশ। কুৱেশ্যন নম্বৰ 19, হুইচ অটো কোম্পানী হেজ লঞ্চড দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট CNG বাইক? কোনটো অটো কোম্পানীয়ে বিশ্বৰ প্ৰথমখন CNG বাইক মুকলি কৰিছে? এনচাৰ বাজাজ। কুৱেশ্যন নম্বৰ 20, হুইচ মিনিষ্ট্ৰী হেজ ৰিচেণ্টলি লাঞ্চড প্ৰজেক্ট পৰি? শেহতীয়াকৈ কোনটো মন্ত্ৰালয়ে পৰি প্ৰকল্প আৰম্ভ কৰিছে? এনচাৰ মিনিষ্ট্ৰী অফ কালচাৰ, অৰ্থাৎ সংস্কৃতি মন্ত্ৰালয়ে। কুৱেশ্যন নম্বৰ 21, হুইচ কাণ্ট্ৰিজ ফাষ্ট বলাৰ জেমছ এণ্ডাৰছন ৰিটায়াৰ্ড? কোনখন দেশৰ বেগী বলাৰ জেমছ এণ্ডাৰছন কি হৈছে, কেইদিনমান আগতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা তেখেতে অৱসৰ ঘোষণা কৰিছে? এনচাৰ ইংলেণ্ড। ইয়াৰ লগে লগে মনত ৰাখি থ'ব যে ইংলেণ্ড হৈছে ক্ৰিকেট খেলৰ জন্মদাতা। কুৱেশ্যন নম্বৰ 22, হুইচ এডিশ্যন অফ দ্য অলিম্পিক গেমছ ইজ হেল্ড ইন পেৰিছ? পেৰিছত অলিম্পিক গেমছৰ কোনটো সংস্কৰণ অনুষ্ঠিত হয়? এনচাৰ 32। ইয়াৰ লগে লগে পেৰিছ অলিম্পিকৰ গোটেইখিনি কমপ্লিট ভিডিঅ' এটা অলিম্পিক শেষ হোৱাৰ পিছতে দিয়া হ'ব, গতিকে
অলিম্পিকৰ বিষয়ে কমপ্লিটলি চাবৰ কাৰণে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব লগতে এই চেনেলটোৰ জৰিয়তে প্ৰতিটো মাহৰ শেষত সেই মাহটোৰ কাৰেণ্ট এফেয়াৰ্ছবোৰ দি থকা হয় লগতে আগন্তুক পৰীক্ষাবোৰৰ সহায় হোৱাকৈ মেথছ ৰিজনিং ছায়েন্স জিকে এছাম জিকে সকলোবিলাকৰ ওপৰত চিলেবাছ ৱাইজ ভিডিঅ'বোৰ প্ৰভাইড কৰি থকা হৈছে গতিকে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এই পেৰিছ অলিম্পিকটো এটা ইম্পৰ্টেণ্ট হ'ব ইয়াত ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাকৰ ভিতৰত কেইটামান এনেকুৱা হ'ব পাৰে যে এই পেৰিছ অলিম্পিকত কেইবিধ খেল অন্তৰ্ভুক্ত কৰা হৈছে নতুনকৈ কেইবিধ অন্তৰ্ভুক্ত কৰা হৈছে তাৰ নাম কেইটা লগতে পেৰিছ যিখন চহৰ এই চহৰখন কোনখন নদীৰ পাৰত অৱস্থিত তো এনেকুৱাবিলাক আহিব বা ভাৰতৰ পৰা কোনে ফাৰ্ষ্ট পতাকা লৈ আগত গৈছিল তো তেনেকুৱা কুৱেশ্যনবিলাক মনত থাকিব ভাৰতৰ প্ৰথম পদকটো কোনে আনিছিল বা যদি গ'ল্ড আনে গ'ল্ডটো কোনে আনিব এতিয়ালৈ গ'ল্ড অহা নাই তো তেনেকুৱা কুৱেশ্যনবিলাক মনত ৰাখিব বা কোনজন প্লেয়াৰ ভাৰতৰ কি খেলৰ লগত জড়িত এটা খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন নম্বৰ 23 হু হেজ বিন এপইণ্টেড এজ দ্য চেয়াৰমেন অফ UPSC UPSCৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে এনচাৰ প্ৰীতি সুদান Question number 24. Which country won the Women's Asia Cup 2024? 2024 চনৰ মহিলা এছিয়া কাপত কোনখন দেশে জয়লাভ কৰে এনচাৰ শ্ৰীলংকা ইয়াত ৰানাৰ্ছ আপ হৈছে ইণ্ডিয়া Question number 25. World Hepatitis Day 2024 was celebrated on which day? Answer 28 July. Question number 26. Who is new governor of Assam? অসমৰ নতুন ৰাজ্যপাল কোন এনচাৰ লক্ষ্মণ প্ৰসাদ আচাৰ্য তেখেতক কি কৰা হৈছে তেখেতক অসমৰ ৰাজ্যপালৰ লগতে এডিশ্যনেল চাৰ্জ অফ দ্য গভৰ্ণৰ অফ মণিপুৰ Question number 27. Who will be awarded the World Space Prize 2024? 2024 চনৰ বিশ্ব মহাকাশ বঁটা কোনে লাভ কৰে এনচাৰ চন্দ্ৰয়ান 3 মিছনে লাভ কৰে ইয়াত চন্দ্ৰয়ান 3 মিছনৰ বিষয়ে লিখা আছে কেতিয়া লঞ্চ কৰা হৈছিল 14 জুলাই 2023 ৰকেটখনৰ নাম কি আছিল LMV3 আৰু ক'ৰ পৰা উৎক্ষেপণ কৰা হৈছিল সতীশ ধাৱান স্পেচ চেণ্টাৰৰ পৰা আৰু তাত লেণ্ডাৰ আৰু ৰভাৰ দুটা আছিল লেণ্ডাৰ নাম আছিল বিক্ৰম আৰু ৰভাৰৰ নাম আছিল প্ৰজ্ঞান আৰু লেণ্ডিং ডেট আছিল 23 আগষ্ট 2023 Question number 28. International Malala Day 2024 was celebrated on which day? 2024 চনত মালালা ডে কোন তাৰিখে পালন কৰা হয় এনচাৰ 12 এইটো আগষ্ট নহয় এইটো কাৰণে এইটো জুলাই হ'ব লাগিছিল ইণ্টাৰনেশ্যনেল মালালা ডে কেতিয়া পালন কৰা হয় 12 জুলাই তাৰিখে ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 29 Which bank launched a new security feature safety ring কোনটো বেংকে মুকলি কৰিলে নতুন নিৰাপত্তা বৈশিষ্ট্য সেফটি ৰিং এনসাৰ পাঞ্জাব নেশ্যনেল বেংক আমি তাক শৰ্টলি PNB বুলি জানো কুৱেশ্যন নম্বৰ 30 Who has been appointed as the chairman and managing director of BSNL BSNL ৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক হিচাপে কাক নিযুক্তি দিয়া হৈছে এনসাৰ ৰবাৰ্ট ৰবি কুৱেশ্যন নম্বৰ 31 International Nelson Mandela Day was celebrated on which day আন্তঃৰাষ্ট্ৰীয় নেলছন মেণ্ডেলা দিৱস কেতিয়া পালন কৰা হয় এনসাৰ 18 জুলাই Question number 32 Who was on the 2024 Leon Masters Chess Tournament এটো অন নহয় অন হ'ব লাগিছিল প্ৰিন্টিং মিছ হৈছে Who was on the 2024 Leon Masters Chess Tournament Answer Vishwanathan Anand Question number 33 National Doctors Day 2024 was celebrated on which day কোন তাৰিখে ৰাষ্ট্ৰীয় ডক্টৰ দিৱস পালন কৰা হয় Answer 1 জুলাই Hello friends আজিৰ ভিডিওটো ইমানখিনিয়ে আছিল
আজিৰ ভিডিঅ'টোত এই জুলাই মাহৰ যিমানখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ হয় গোটেইখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিলোঁ। ইয়াৰ পিছত পেৰিছ অলিম্পিক আৰু বাজেটৰ ওপৰত এটা সুকীয়াকৈ এটা ভিডিঅ' লৈ আহিম। লগতে যদি আজিৰ ভিডিঅ'টো ভাল পালে বা ইয়াৰ পৰা উপকৃত হোৱা বুলি ভাবে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটোৰ সৈতে জড়িত হৈ থাকিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।